হেল্ল' ৰাইজ ৰাতিপুৱাতে গা হাত ধুই ৰেডি হৈছোঁ অকণমান চৰি আহোঁগৈ মানে টাউনলৈ যাওঁ একেজাক ৰ'দেই হয় কিন্তু ঠাণ্ডা দিনত ইমান ভাল লাগে গৰম দিনত হ'লে একে মূৰটো উতলি আহে টাউন গৈ পাইছিলোঁহে কি হ'ল চাওকচোন টাউনলৈ আহি প্ৰথম গৰ্বৰ হৈ গৈছে গাড়ীত লাগি বেছি এজনী কুৰ্তিটো ফালি থাকিল পিং কিনিছিলোঁ কিন্তু লগকে ফালিছে পিঙেও কাম নিদিলে গতিকে ষ্টেবল মাৰি দিলোঁ প্ৰথমতে আহি এখন জাইনামাজ আৰু এটা ক্ৰাঞ্জিল থোৱা বক্স কিনিলোঁ বহুত দিন ধৰি বিশাল বাইদেউজনী ওচৰলৈ অহা হোৱাই নাছিলে গতিকে তাইকো মাত দিবলৈ আহিলোঁ কিবা লওঁ পিছৰ কথা এনেই অকণমান ঘূৰিলোঁ মোৰ লগত আৰু এজনী চৰাই আহিছে নহয় এইজনী আমি দুজনী চৰাই আহিছোঁ আজি বিশালৰ পৰা ওলাই আমাৰ দানা খাবলৈ হ'ল গতিকে বিৰিয়ানী এক প্লেট মাৰি ল'লোঁ তাৰ পৰা আহিলোঁ ফিৰদৌছ ফেশ্বনলৈ এইখন নতুনখন হয় যিখনত মই আজি প্ৰথম আহিছোঁ আগৰ পুৰণাখনত গৈছিলোঁ বাৰু এইখন ইমান বেছি ভাল লাগিলে কালেকশ্যনবোৰো বহুত ধুনীয়া ধুনীয়া ৰাখিছে আৰু দামবোৰ অকণমান বেছি আৰু খালি সেইটো আৰু গ'ল্ডত থাকি ডায়মণ্ডৰ দাম যেনেকৈ বেছি পুৰণাখনত থাকি নতুনখনত তেনেকৈ দাম বেছি বাকী কালেকশ্যন মজা আছিল এইফালে মোৰ লগত অহা চৰাইজনীয়ে মোক লেট বাৰ্থডে গিফ্ট দিছে এটা কিউট চাই ক্লাটচাৰ আৰু এডাল বাটাৰফ্লাই চেইন থেংক ইউ আৰু জানেৰে ৰাইচ কিন্তু খকে ধৰিলে মাছৰ পকৰি খাবলৈ ল'লোঁ ইমান বেয়া আছিল খাবলৈ এইফালে এৰমা পাপায়া ফেচিল কিট এটা ল'লোঁ আৰু বাফলা এখন পচন্দ লাগিলে সেইখনো লৈ থ'লোঁ একেবাৰে শেষত খালোঁ ম'ম' আৰু চিকেন পকৰা আৰু এইফালে সন্ধিয়াও হ'ল গতিকে বাঁহৰ চৰাই বাঁহলৈ বুলি উৰা মাৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই